ডিঙিত ৰজনীগন্ধাৰ মালা পিন্ধি প্ৰিয়ংকা ভৰালীয়ে দিলে নতুন খবৰ। লিখিলে আশীৰ্বাদ কৰিব। সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি আশীৰ্বাদ বিচাৰে প্ৰিয়ংকাই। ফটোৰ কেপশ্যনত প্ৰিয়ংকাই লিখিলে আশীৰ্বাদ কৰিব। লগে লগে অনুৰাগীৰ শুভেচ্ছাৰ বৰষুণ। হয়, বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে। প্ৰিয়ংকা গীতৰ অনুৰাগী সংখ্যাও কম নহয়। সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থাকে কণ্ঠশিল্পীগৰাকী। প্ৰিয়ংকা ভৰালী অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। প্ৰিয়ংকাৰ সংগীতানুষ্ঠানে দৰ্শকক প্ৰদান কৰে অন্য এক মাদকতা। গীতৰ লগে লগে প্ৰিয়ংকাৰ নৃত্যই মোহিত কৰে দৰ্শকক। বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে। প্ৰিয়ংকা গীতৰ অনুৰাগীৰ সংখ্যাও কম নহয়। সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয় হৈ থাকে এইগৰাকী কণ্ঠশিল্পী। সময়ে সময়ে অনুৰাগীসকলৰ বাবে নিজৰ ফটো ভিডিঅ' শ্বেয়াৰ কৰি থাকে প্ৰিয়ংকা ভৰালীয়ে। এইবাৰো তেনে খবৰ অনুৰাগীসকলক জনালে গায়িকাগৰাকীয়ে। এইবাৰ বৰমালা ডিঙিত পিন্ধি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলে প্ৰিয়ংকা ভৰালীয়ে। ডিঙিত ৰজনীগন্ধাৰ মালা পিন্ধি প্ৰিয়ংকাই শ্বেয়াৰ কৰিলে ফটো। ফটোৰ কেপশ্যনত প্ৰিয়ংকাই লিখিলে আশীৰ্বাদ কৰিব। লগে লগে অনুৰাগীৰ শুভেচ্ছা বৰষুণ। অৱশ্যে পিছৰ ফালে প্ৰিয়ংকাই লিখিলে আচল কথাটো। আচলতে এয়া এক গীতৰ প্ৰচাৰহে। অতি শীঘ্ৰে আহি আছে প্ৰিয়ংকাৰ আগলি মৰম শীৰ্ষক গীতটি। প্ৰিয়ংকাই লিখিছে আগলি মৰম, অতি শীঘ্ৰেই আপোনালোকৰ ওচৰলৈ আহি আছে সুন্দৰ নতুন গীত। আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এইদৰে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা ভৰালীয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছে। এণ্টাৰটেইনমেণ্ট ডেস্ক, সাম্প্ৰতিক বাৰ্তা।